আমাক সদায় এটা কথা কোৱা হয় যে আমি কেৱল মোবাইলত সময় নষ্ট কৰি আছোঁ। কিন্তু আজি মই আপোনাক এনেকুৱা এটা কথা ক'ম যিটো শুনিলে আপোনাৰো চকু খোল খাই যাব। আপুনি জানেনে যে আপোনাৰ হাতত থকা এই 10-5,000 টকীয়া মোবাইলটোৱে বা এই যন্ত্ৰটোৱে আপোনাক যিটো দিব পাৰে সেইটো আপোনাক কোনেও দিব নোৱাৰে বা কোনেও ভাবিব নোৱাৰে। যোৱা 6টা ভিডিঅ'ত আমি আমাৰ শক্তিৰ কথা পাতিলোঁ, কিন্তু আজি মই দেখাম আচল মাষ্টাৰ ষ্ট্ৰক। এয়া কোনো ভয় খুৱাবলৈ কোৱা কথা নহয়। এয়া হ'ল এক নতুন সুযোগ যিটো এতিয়াও 99% মানুহে ধৰিব পৰা নাই। আপুনি সাজুনে সেই গোপন কথাবোৰ জানিবলৈ? আজিৰ দিনত চাকৰি বা ডিগ্ৰীতকৈও ডাঙৰ কথা এটা আছে। সেইটো হ'ল ডিজিটেল লিটাৰেচি। আমাৰ আগৰ প্ৰজন্মই যিবোৰ কাম কৰিবলৈ বহুত কষ্ট কৰিছিল, সেইবোৰ কাম এতিয়া আমি চকুৰ পচাৰতে কৰি দিব পাৰোঁ। আমি নালায়ক নহয়, আমি হ'লো আটাইতকৈ স্মাৰ্ট প্ৰজন্ম। সমাজে আমাক বুজিবলৈ অলপ সময় লাগিব। আমাৰ এই টেকনিকেল নলেজটোৱে হ'ল আমাৰ আচল পাৱাৰ। আমি তৰ্ক নকৰোঁ, আমি কৰি দেখুৱাম। আমাৰ মোবাইলটোৱে হ'ল আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ, যিটোৰ দ্বাৰা আমি সকলো কাম সফলভাৱে কৰিব পাৰোঁ। যিকোনো কাম, যেনে আমি ষ্টাডি হওক বা যেনে ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েশ্যন হওক বা যিকোনো কাম আমি এই মোবাইলটোৰ দ্বাৰাই আমি বহুত ধুনীয়াকৈ কামবিলাক চলাই নিব পাৰোঁ। সকলো কামতে আমি আগবাঢ়ি যাব পাৰোঁ। ভিডিঅ' বনোৱাতে হওক বা ইউটিউব হওক বা বেলেগ বেলেগ কামত হওক আমি বহুত আগবাঢ়ি যাব পাৰোঁ এই মোবাইলটোৰ দ্বাৰাই। মই জানো আপুনিও বিচাৰে যে আপোনাৰ মা দেউতাই এদিন গৌৰৱ কৰি কওক যে মোৰ ল'ৰাটোৱে কিবা এটা ইউনিক কৰি আছিল বা কিবা এটা ইউনিক কৰিলে। সেই দিনটো বেছি দূৰত নাই। আমি আমাৰ এই টেকনিকেল যাত্ৰাটোক এনেকুৱা এটা লেভেললৈ লৈ যাম য'ত মানুহে আমাক চেলুট দিবলৈ বাধ্য হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপুনি এজন সাধাৰণ মানুহ নহয়, আপুনি জেনজি জেনেৰেশ্যনৰ হয়। তো আপুনি সফল হ'বই, আপুনি যেনেকেই নহওক আপুনি ছাকচেছ হ'বই, আৰু মই আপোনাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। যদি আপুনিও এই নতুন যাত্ৰাত মোৰ লগত আছে তেন্তে কমেণ্টত লিখক আনলকড। আপোনাৰ এটা এটা কমেণ্টে আমাক আৰু সাহস দিব। আজি আমি দুৱাৰখন খুলিলোঁ, কিন্তু ভিতৰত কি আছে? কেনেকৈ আপুনি এতিয়াই আপোনাৰ নিজৰ কেৰিয়াৰ ছেট কৰিব পাৰিব? সেইটো জানিবলৈ আমাৰ চিৰিজৰ আটাইতকৈ ডাঙৰ ভিডিঅ'টোলৈ আপুনি অপেক্ষা কৰিব লাগিব, আৰু সেইটো হ'ব মাত্ৰ 1 বা 2 মিনিটৰ ভিতৰত। আৰু সেই ভিডিঅ'টো আহি আছে নেক্সট যিটো ভিডিঅ' বনাম, তো সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু মই গোটেইটো এটা ডাঙৰ এটা চিৰিজ বনাই আছোঁ। তো আপুনি নেক্সট যিটো ভিডিঅ' পাব সেই ভিডিঅ'টো চাব আৰু সেই ভিডিঅ'টোলৈ অপেক্ষা কৰিব, আৰু আপুনিও এদিন সফল হ'ব পাৰিব। মই কৈছোঁ আপুনি সফল হ'ব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।